Good evening, my dear students. এই ভিডিওটো মই বনাইছো বিশেষকৈ ক্লাস 12 যিখিনি ষ্টুডেন্টছে এবাৰ পৰীক্ষা দিছে এখিনিৰ বাবে তোমালোকে গম পাইছা যে নিট বা মেডিকেলৰ যেটো এন্ট্ৰেন্স পৰীক্ষা হেতু উছৰ চাপি আহিছে আৰু তাত সাকসেসফুল হ'বলে কেটামান লাষ্ট মিনিট হ্যাক ইনফ্যাক্ট দুটা লাষ্ট মিনিট হ্যাক মই তোমালোকক দিবলৈ ওলাইছো সো মন দি শুনিবা প্ৰথমটো হ'ল প্ৰপাৰ স্ট্ৰেটেজি মানে কি পেপাৰখনক ভাগ কৰি লোৱা ধৰি লোৱা ফিজিক্সৰ সাবজেক্ট ওয়াইজ কৈছো মই কথাটো ফিজিক্সৰ তুমি যিমানখিনি কোৱেশ্চনছ আছে যিমানখিনি নিউমেৰিকেলছ আছে বা যিমানখিনি মানে সলিউশন উলিয়াব লগিয়া প্ৰবলেম আছে এই প্ৰবলেমখিনি তুমি তিনটা সেটত ভাগ কৰা আৰু সেই ভাগ কৰাটো কিন্তু কুইক হ'ব লাগিব এটো আগতে ভাগ কৰি তুমি সেগ্ৰিগেট কৰিব নালাগে তুমি প্ৰশ্নটো চাই গম পাব লাগিব মেন্টালি যে এটো মই ফাৰ্স্ট বেটছত কৰিম না সেকেন্ড বেটছত কৰিম না থাৰ্ড বেটছত কৰিম তিনটা ভাগত ভগাই পেলোৱা তিনটা বেটছত প্ৰবলেমছখিনি প্ৰথমতে চাই পঢ়াখিনি কৰি পেলোৱা চাই পঢ়াখিনি কিছুমান তোমালোকে ইমান দিন যেহেতু পঢ়িলা প্ৰিপাৰেচন কৰি আছা চাই পেলাই গম পাবা কিছুমান আনসাৰ সেইখিনি ফাৰ্স্ট বেটছত কৰি ললা যদি চাই পেলাই গম পা নাই পাৰ হৈ যোৱা তাৰ পিছৰটো কৰা চাই পেলাই পঢ়াখিনি প্ৰথমতে হেতু সাবজেক্টৰখিনি কৰি লোৱা নেক্সট বেটছত অকমান কৰিব লগাখিনি কৰা আৰু থাৰ্ড বেটছত যিখিনি টাফ প্ৰবলেম আছে সেইখিনি কৰা তেতিয়া তোমালোকৰ ম্যাক্সিমাম নাম্বাৰ অফ প্ৰবলেমছ এটেম্প্ট হ'ব আৰু ৰিগ্ৰেট নাথাকে যে মই পঢ়াটো থাকি আহিলে মই এইটোতে লাগি থাকিলো এটো তেতিয়া নহয় আৰু সেকেন্ড মোস্ট ইম্পৰ্টেন্ট হ্যাক হৈছে সলিউশনস বিলাকৰ চাৰিটা অপশনস থাকে মানে প্ৰবলেম বিলাকৰ চাৰিটা অপশনস থাকে আৰু সেই অপশন কিছুমান নিগেট কৰিব পাৰি ৰুল আউট কৰিব পাৰি এই ৰুল আউট কৰা টেকনিক্স বহুত আছে মই সব ক'বলৈ নাযাওঁ কিন্তু মোস্ট ইম্পৰ্টেন্টটো হৈছে ডাইমেনশনাল এনালাইসিস যেটো তোমালোকে ফাৰ্স্ট ইয়াৰতে ফিজিক্সত পোৱা ফাৰ্স্ট চেপ্টাৰতে পোৱা ইনফ্যাক্ট ইউনিটস এন্ড মেজাৰমেন্টস যদি সলিউশনটোৰ মানে অপশন গিটাৰ ডাইমেনশনটো যদি ৰিকোয়াৰ্ড কোৱান্টিটি যেটো সুধিছে প্ৰশ্নটোত হেতু ডাইমেনশনৰ লগত মেচ নকৰে তাৰমানে হেতু সলিউশন হ'বই নোৱাৰে তেনেকে তুমি চাবা 10 to 20% প্ৰশ্নত হেতু প্ৰবলেম খটাব পাৰি কিন্তু যিবিলাকত তাৰমানে ডাইমেনশন লগাই পেলাই আমি অপশনস ৰুল আউট কৰিব পাৰো আৰু কিছুমানটো তেনেকেই দিয়ে তিনটা অপশনৰ ডাইমেনশন মেচ নকৰে 4 নম্বৰটো কাৰেক্ট আনসাৰ হ'বই হেতু তুমি ডিৰাইভ কৰি উলিয়াব নালাগে বুজিলা সো আশা কৰোঁ এই দুটা টিপছে তোমালোকক হেল্প কৰিব থ্যাংক ইউ